Hello friends, welcome to Ganjati Study Center. এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ যিটো নিউজৰ জৰিয়তে আপোনালোকে বহু গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব। চৰকাৰে যিটো হাইকোৰ্টত যিটো এফিডেভিট দাখিল কৰিছে তাৰে 11 নম্বৰ যিটো পইণ্ট আছে সেই 11 নম্বৰ পইণ্টটো খুবেই গুৰুত্বপূৰ্ণ। সেই 11 নম্বৰ পইণ্টটোত কি আছে চাই লওক যে that is further stated that the allegation of the petitioner that person who did not have B.Ed have been allowed to undergo TET examination. It is stated that all applicants for the examination had filled up their forms online by submitting certain particulars. Based on those statements made in the application, admit cards were issued. Thus, due to misrepresentation by some candidate, they may have been successful in appearing in the TET examination. It is also stated that the Assam Secondary Education Provincialized Service Rule 2018 mandate the qualification of B.Ed. It is assured that no person who did not possess such degree on the last date of filling application will be considered for appointment in the post in question. However, if any candidate participated by misrepresentation in TET examination by giving false statement and not acquiring B.Ed qualification and was successful in taking TET qualification during the selection process, all the mark sheet and certificate will be duly scrutinized, including date of acquiring of such qualification, and in case of default in any anomaly representation found, the candidate will be rejected at the initial stage. এটা এখাৰ কথা কোৱা হৈছে যে যেতিয়া হাই স্কুলৰ টেট হোৱাৰ কাৰণে যেটো অনলাইন আবেদন কৰা হৈছিল সেই সময়ত যিসকল প্ৰাৰ্থীৰ B.Ed নাছিল সেই সকল প্ৰাৰ্থীয়ে যদি কিবা মিস ৰিপ্ৰেজেন্টেশন তাৰমানে মিছা ইনফৰমেশন দি যদি কৈছে যে মোৰ B.Ed আছে দি ফেলে যদি টেটত অনলাইন আবেদন কৰি সেই সকল প্ৰাৰ্থীয়ে যদি টেট কোৱালিফিকেশন কৰিছে তেতিয়া হলে সেই সকল প্ৰাৰ্থীৰ যেটো ভেৰিফিকেশন হ'ব ভেৰিফিকেশনৰ সময়ত তেওঁলোকক ৰিজেক্ট কৰা হ'ব বুলি ইয়াতে স্পষ্টভাৱে 11 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে। গতিকে চৰকাৰে হাইকোৰ্টত এই এফিডেভিটখন দাখিল কৰিছে তেতিয়া হলে ইয়াতে এটা ডাঙৰ কোৱেশ্চনটো হল যে যদি সেই সময়ত B.Ed নথকা প্ৰাৰ্থীয়ে হাই স্কুল টেটত বহিব পৰা নাছিল যদি সেই সকল প্ৰাৰ্থীক এতিয়া যদি ৰিজেক্ট কৰা হয় তেতিয়া হলে চৰকাৰে যি এপিয়াৰিং ক্যান্ডিডেট সকলৰ কাৰণে যেটো ডেট এক্সটেন্ড কৰি আছে বা সেই এপিয়াৰিং ক্যান্ডিডেট সকলৰ কাৰণে সুযোগ প্ৰদান কিয় কৰিলে যদি সেই সকল প্ৰাৰ্থীৰ তেতিয়া কোনো ধৰণৰ B.Ed নাছিল গতিকে যেহেতু এই প্ৰাৰ্থীসকলে এপিয়াৰিং প্ৰাৰ্থীসকলে এতিয়াহে B.Ed ক্লিয়াৰ কৰিলে গতিকে হেতু এটা হিয়তৰ মিস ৰিপ্ৰেজেন্টেশন নিশ্চয় হ'ব কাৰণ 2019 চনত যেতিয়া B.Ed হাই স্কুল টেটৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছিল তেতিয়া B.Ed বাধ্যতামূলক আছিল আৰু কিছুমান ক্যান্ডিডেটে মানে এপিয়াৰিং দেখাই যি অনলাইন আবেদন কৰিছিল তাৰ ফলত পৰীক্ষা দি হতে উত্তীৰ্ণ হৈছিল কিন্তু চৰকাৰে যেটো হাইকোৰ্টত এফিডেভিট দাখিল কৰিছে গতিকে তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি তেতিয়া B.Ed কমপ্লিট নাছিল আৰু যদি সেই ক্যান্ডিডেট সকলে যদি কোনো মিছা ইনফৰমেশন দি ফেলে যদি টেটত অৱতীৰ্ণ হৈছিল আৰু সেই প্ৰাৰ্থীসকলে যেতিয়া উত্তীৰ্ণ হৈছিল তেতিয়া হলে সেই প্ৰাৰ্থীসকলৰ যেতিয়া ভেৰিফিকেশনৰ সময়ত তেতিয়া হলে কি হ'ব স্ক্ৰুটিনাইজ কৰাৰ সময়ত ইহতক কি সেই ক্যান্ডিডেট বিলাকক ৰিজেক্ট কৰা হ'ব ক্যান্ডিডেট উইল বি ৰিজেক্টেড এট দা ইনিশিয়াল স্টেজ গতিকে যদি ৰিজেক্ট কৰে তেতিয়া হলে সেই এপিয়াৰিং ক্যান্ডিডেট সকলৰ কাৰণে ডেট এক্সটেন্ড কৰাৰ কিবা যুক্তি আছে নে গতিকে আপোনালোকে এই 11 নম্বৰ পইণ্টটো ভালকৈ মনোযোগৰে পঢ়ি চাব আৰু সকলে এটা কমেন্ট কৰি জনাব যে
কি যুক্তিত এপিয়াৰিং কেণ্ডিডেটসকলক এতিয়া সুযোগ প্ৰদান কৰা হ'ল কাৰণ যেতিয়া অনলাইন আবেদন কৰা হৈছিল তেতিয়া কিন্তু এপিয়াৰিং কেণ্ডিডেটসকলক কোনো ধৰণৰ সুযোগ প্ৰদান কৰিব দিয়া হোৱা নাছিল গতিকে আজি চৰকাৰৰ ফালৰ পৰা হাইকোৰ্টত যি এফিডেভিট দাখিল কৰিছে তাত স্পষ্টভাৱে উল্লেখ কৰিছে 11 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে সেই সময়ত বিএড কোৱালিফিকেশ্যনটো ম্যান্ডেটৰী আছিল আৰু যদি কোনোবাই মিছা ইনফৰমেশ্যন দি টেটত অৱতীৰ্ণ হৈছে স্ক্ৰুটিনিৰ সময়ত অৰ্থাৎ ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকৰ কেণ্ডিডেটখিনি কি হ'ব ৰিজেক্ট কৰা হ'ব বুলি ইনিশিয়েল ষ্টেট মানে প্ৰথম অৱস্থাতে ৰিজেক্ট কৰা হ'ব বুলি এই 11 নম্বৰ পইণ্টত স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে আপোনালোকে এই গুৰুত্বপূৰ্ণ কথাখিনি অলপ মনোযোগেৰে চাব আৰু এই কথাটোৰ ওপৰত বেছ কৰি চৰকাৰে কি সিদ্ধান্ত ল'ব বিচাৰিছে আপোনালোকে মোক কমেন্ট কৰি জনাব ধন্যবাদ।